নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ অন্য এটি কবিতাৰ মাজলৈ মই কাকলি শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ কবিতাটি আবৃত্তি কৰিবলৈ লৈছোঁ। এইখিনিতে কওঁ যে আজিৰ কবিতাটি আমালৈ পঠিয়াইছে গুৱাহাটী সোণাপুৰৰ পৰা ধনজিৎ কুমাৰে। তেওঁ লিখা এইটো স্বৰচিত কবিতা। আশা কৰোঁ আপোনালোক সকলোৱে এই কবিতাটি শেষলৈকে শুনে। তেওঁ লিখা কবিতাটিৰ শিৰোনাম দিছে আমি পাপী নেকি। কবিতাৰ শিৰোনাম আমি পাপী নেকি। বাৰুকৈ মোৰ প্ৰশ্ন হৈছে, আমি ছোৱালীবোৰ বাৰু পাপী নেকি। জন্ম পোৱা 12 মাহ নহওঁতেই যদি আমি ধৰ্ষণ হ'ব লগা হয়, এয়াই নেকি আমি ছোৱালী। কাক কওঁ, কোনেনো বুজিব এই আমাৰ দৰে অভাগিনী ছোৱালীৰ কথা। জীৱন বাটত খোজ দিব নাপাওঁতেই আমি দেউতাৰ বয়সৰ মানুহৰ পৰা ধৰ্ষণ হ'ব লগা হয়। কিয় আমি বাৰু ন্যায় নাপাওঁ। ধৰ্ষণকাৰী আজিও কিয় মুকলি আকাশৰ তলত। আমি ছোৱালীবোৰ সঁচাকৈ পাপী নেকি বাৰু। ধন্যবাদ।